আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাইম নেশ্যনেল। আপোনাৰ হাতত 100 টকা আছে নেকি? যদি আপোনাৰ হাতত 100 টকা আছে তেতিয়াহ'লে আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব। ঠিকেই শুনিছে আপুনি। যদি আপোনাৰ হাতত 100 টকা আছে তেতিয়াহ'লে আপুনি 100 টকাত মহেন্দ্ৰ থাৰ পাব, 100 টকাত আল্ট্ৰা বাছ পাব, 100 টকাত বহুত নামী দামী বিলাসী বাহন আপুনি লাভ কৰিব পাৰিব। হয়, ঠিক শুনিছে। এইবাৰ দক্ষিণ নগাঁও কামপুৰ আঞ্চলিক শিৱ মন্দিৰৰ সাহায্যাৰ্থে অসমৰ ইতিহাসত ডাঙৰ উপহাৰ কুপন খেলৰ আয়োজক কমিটিয়ে আয়োজন কৰিছে। ইতিমধ্যে টিকটৰ সংখ্যা কমি গৈছে, যিহেতু কমিটিয়ে জানিব দিছে যে মাত্ৰ 30টা বহী তেখেতৰ হাতত আছে। যদি আপুনি ভাবিছে যে এটা বহী লৈ আপুনি খেলা উপভোগ কৰিব ভাবিছে, তেতিয়াহ'লে আপুনি স্ক্ৰীণত নম্বৰ দিয়া আছে, নম্বৰত আপুনি এটা ফোন কৰক আৰু ফোনৰ যোগতে আপুনি এটা কুপন লৈ আপোনাৰ ভাগ্যটো পৰীক্ষা কৰক। হয়, আপোনালোকে চাব পাৰিছে অসমৰ বিভিন্ন ঠাইত এই লটাৰী খেলৰ আয়োজন কমিটিয়ে আয়োজন কৰিছে আৰু বহুত খেলৰ ফলাফল ঘোষণা ইতিমধ্যে হৈ গৈছে। যিহেতু কালি আপোনালোকে চাব পাৰিছে যে নগাঁও অঞ্চল আছে, এই নগাঁও ডিষ্ট্ৰিক্টত বহুতো খেল আয়োজক কমিটিয়ে আয়োজন কৰিছে। ইয়াৰ ভিতৰত দক্ষিণ নগাঁও কামপুৰ শিৱ মন্দিৰ